দীক্ষাগুৰুৱে আমাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যায়। গুৰুৰ দীক্ষা পালেহে জ্ঞানৰ জন্ম হয়। শিশুকালৰ পৰাই যিসকল শিশুৰ অন্তৰত আধ্যাত্মিক ভাৱ জাগ্ৰত হয়, তেনে এজন শিশুৱে জীৱনত কেতিয়াও বেয়া ৰাস্তাইদি খোজ কাঢ়িব নোৱাৰে। এই ক্ষেত্ৰত কিন্তু মাতৃগৰাকীৰ আধ্যাত্মিক জ্ঞান থাকিব লাগিব। সেইবাবে আমাৰ গুৰুজনাই প্ৰহ্লাদৰ মুখেদি কোৱাই থৈ গৈছে। কি বুলি কোৱাইছে? হেনো জানি শিশু হব এৰা ন কৰ্ম, ধৰি কুমাৰ কালে ভাগৱত ধৰ্ম, ধৰি কুমাৰ কালে ভাগৱত ধৰ্ম। জীৱনৰ গতিপথত আগুৱাই যাবলৈ হলে কৃষ্ণ ভকতিৰ উন্নতিৰ জখলাত আমি উঠিবই লাগিব। এতিয়া আমাৰ ল'ৰাটোক যদি কোনোবাই এচাত মাৰি পঠিয়াই, মাকজনীয়ে যদি গম পাই যায়, একেবাৰে তই থাক মই যাওঁ, সেইটো হ'ব নালাগে। সেইটো হলে সন্তান ভাল নহয়। সদায় নিজৰ গাত দুখ দিহে কৰ্ম কৰিব লাগে। তাৰ প্ৰমাণ ধ্ৰুৱ চৰিত। ধ্ৰুৱক মাহীমাক সুৰুচিয়ে দেউতাকৰ কোলাত বহিবলৈ যাওঁতে কিমান যে গালি পাৰিলে, কিমান তিৰস্কাৰ কৰিলে, তাৰ কোনো হিচাপ নাই। তথাপিতো জানো ধ্ৰুৱৰ মাক সুনীতিয়ে কিবা এষাৰ কলে জানো? একোকেই নকলে, কেৱল মাত্ৰ নিজৰ গাতেই দুখ দিলে। কি বুলি দুখ দিলে? এৰাম পূৰ্বতে লোকক আমি কৰিলো নষ্ট, হিকাৰণেই জন্মত পাও মন কষ্ট। যে শুন, আগৰ জনমত আমি কাৰোবাৰ অন্তৰত দুখ দিছিলো, সেইবাবে তাৰ ফল এতিয়া ভোগ কৰিবলৈ পাইছো। গতিকে তুমি নাকান্দিবা, ভগৱন্তৰ বাহিৰে আমাৰ আৰু কোনো নাই। ঔ ৰামে স্বতন্ত্ৰ ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ, তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। ভগৱন্ত প্ৰভুৰ বাহিৰে আমাৰ আৰু কোনো নাই। তেওঁক পাবলৈ হলে আমি শ্ৰৱণ আৰু কীৰ্তন, তেৰাৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰিলেহে তেওঁক আমি বিচাৰি পাম। এতিয়া প্ৰাৰ্থনা মানেনো কি? ভগৱন্ত প্ৰভুৰ লগত আন্তৰিক অনুভূতিৰ মিলনেই হ'ল প্ৰাৰ্থনা। প্ৰাৰ্থনা এনে এক বস্তু, যি বস্তুৱে আমাৰ মনত ঐশ্বৰিক শক্তি প্ৰদান কৰে, আমাৰ মনটো পবিত্ৰ কৰি ৰাখে। প্ৰাৰ্থনা আৰু যুৱক যুৱতী, বৃদ্ধ বনিতা আইসকলৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ নিচিনা। কণ কণ ছাত্ৰ ছাত্ৰীসকলে দিনে দুবাৰকৈ হলেও গুৰুগৃহত প্ৰাৰ্থনা কৰিব লাগে, তেতিয়াহে মনটো পবিত্ৰ হয়। আমাৰ আকৌ উজুতি খালেহে ভগৱন্তলৈ মনত পৰে। এতিয়া প্ৰাৰ্থনা কেইবা পাকৰতো ভাগ হৈ আছে।
মৌন প্ৰাৰ্থনা, পুৱাৰ প্ৰাৰ্থনা, সন্ধ্যাৰ প্ৰাৰ্থনা, সমূহীয়া প্ৰাৰ্থনা, চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনা, যেনে বিদ্যালয়ত। এতিয়া মৌন প্ৰাৰ্থনাই আমাৰ শৰীৰত এক ঐশ্বৰিক শক্তি প্ৰদান কৰে। পুৱাৰ প্ৰাৰ্থনাই আমাৰ মনটো পবিত্ৰ কৰি ৰাখে। সন্ধ্যাৰ প্ৰাৰ্থনাই আমাৰ মনটো দমন কৰি ৰাখে। সমূহীয়া প্ৰাৰ্থনাই আমাৰ মাজত প্ৰেম প্ৰীতি সদাচাৰৰ উদ্ৰেক কৰি আমাক আধ্যাত্মিক জগত এখনলৈ লৈ যায়। আৰু চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনাই আমাক একান্ত মনে এখন আধ্যাত্মিক জগতলৈ লৈ যায়। গতিকে আমি সমস্তজনে এই প্ৰাৰ্থনাৰ মাধ্যমেৰেহে ভগৱন্ত প্ৰভুক লগ পাব পাৰিম। ভগৱন্ত প্ৰভুৰ লগত আন্তৰিক অনুভূতিৰ মিলনেই হ'ল প্ৰাৰ্থনা। গতিকে আমি সমস্তজনে প্ৰাৰ্থনা কৰিবই লাগিব। এতিয়া যিসকলে ভগৱন্ত প্ৰভুক বেছি পূজা অৰ্চনা কৰে তেওঁলোকৰ বাৰু কিয় ইমান দুখ হয়? যিজনে ভগৱন্ত প্ৰভুক পূজা অৰ্চনা নকৰে, তেওঁৰ নাম নুশুনে, সেইজনৰ বাৰু কিয় ইমান সুখ হয়? আহকচোন ইয়াৰ আচল ৰহস্যটো ভেদ কৰোঁ। অৰ্জুনে প্ৰভু ভগৱন্তক নিজ মুখেৰে সুধিছিল যে, হে প্ৰভু, মই দেখিছোঁ যে তোমাক যিসকলে পূজা অৰ্চনা কৰে তেওঁলোকৰ কিয় বাৰু ইমান দুখ হয়? আৰু যিজনে তোমাৰ ভকতৰ সংগলৈকো নাযায়, তোমাৰ নাম নলয়, তেওঁৰ বাৰু কিয় ইমান সুখ হয়? তেতিয়া প্ৰভু ভগৱন্তই এটা কাহিনীৰ মাধ্যমেৰে অৰ্জুনক বুজাবলৈ ধৰিলে যে অৰ্জুন, এজন গুৰুৰ দুজন শিষ্য আছিল, এজন ভাল আৰু আনজন হ'ল বেয়া। তেওঁলোকৰ মাজত এটাই মাথো পাৰ্থক্য, এজনে ভগৱন্তৰ গুণনাম অনবৰতে শ্ৰৱণ কীৰ্তন কৰি থাকে, সাধুৰ সংগলৈ যায়, আনজনে কিন্তু ভগৱন্ত প্ৰভুৰ নাম নুশুনে, ভকতৰ সংগলৈও নাযায়। কিন্তু যিজন বেয়া শিষ্য, সেই শিষ্যজন অকল সুৰাতেই মতলীয়া। এদিন সেই বেয়া শিষ্যজনে সুৰা পান কৰি আহি থাকোঁতে বাটত এটি টকাৰে ভৰি থকা ডাঙৰ মোনা পাই গ'ল। তেওঁ আনন্দতে চিঞৰি উঠিল যে মই টকাৰে পৰিপূৰ্ণ এটা বেগ পাই গ'লোঁ, মোৰ জীৱন ধন্য হৈ গ'ল, মই এই টকাৰে লাখ বিলাস কৰিব পাৰিম, প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিম। এই বুলি কৈ তেওঁ গৈ থাকিল। আনজন শিষ্য, যিজন শিষ্যই গুৰুগৃহত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি ওলাই আহোঁতে বাটত এডাল কাঁইটেৰে ফুটি তেওঁ তেজ ওলাই গ'ল। ঠিক সেই সময়তে বেয়া শিষ্যজন গৈ তা পালেগৈ আৰু ভাল শিষ্যজনক ঠাট্টা সুৰেৰে ক'বলৈ ধৰিলে, চোৱা, মইতো কোনোদিন ভগৱন্তক পূজা অৰ্চনা কৰি পোৱা নাই, তেওঁৰ নাম নলওঁ, তথাপিওতো উপহাৰটো গধুৰ, টকাৰে পৰিপূৰ্ণ এটা বেগ পালোঁ, মোৰ জীৱন ধন্য হৈ গ'ল, মই এই টকাৰে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিম, লাখ বিলাস কৰিব পাৰিম। তুমিচোন সদায় ভগৱন্তক ভজনা কৰা, তোমাৰ প্ৰভুৱে তোমাক কাঁইটডালহে উপহাৰ দিলে নেকি? এই কথাখিনি ভাল শিষ্যজনৰ মনত লাগি গ'ল। লগে লগে তেওঁ গুৰুৰ ওচৰ পালেগৈ আৰু গুৰুক ক'লে যে, গুৰুদেৱ, যিজনে ভগৱন্তক বেছি পূজা অৰ্চনা কৰে তেওঁৰ বাৰু কিয় দুখ হয়? মই সদায় ভগৱন্তক পূজা অৰ্চনা কৰোঁ, কিন্তু আজি গুৰুগৃহৰ পৰা ওলাই অহাৰ সময়ত এডাল কাঁইটেৰে ফুটি মোৰ ভৰিৰ পৰা তেজ ওলাই গ'ল। আৰু আনজন শিষ্য, তেওঁচোন ঈশ্বৰক পূজা অৰ্চনাই নকৰে, ভকতৰ সংগলৈও নাযায়, গুৰুগৃহলৈও নাযায়, তথাপি যে তেওঁ টকাৰে পৰিপূৰ্ণ এটা বেগ পালে। গুৰুদেৱে কোৱাৰ আৰম্ভ কৰিলে,
যে শুনা তুমি আগৰ জন্মত মহাপাপী আছা কিন্তু এই জন্মত যে তুমি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলা তোমাৰ আজিৰ দিনটোত মৃত্যু লিখা আছিল ভাল তুমি গুৰুগৃহৰ পৰা অহাৰ বাবে এডাল কাঁইটেৰে ফুটি তুমি মৃত্যু মুখৰ পৰা ৰক্ষা পৰিলা আৰু আনজন শিষ্য আগৰ জন্মত মহাপুৰুষ আছিল সন্ত মহন্ত আছিল এই জন্মত তেওঁ অগাধ ধন সম্পত্তিৰ মালিক হ'ব লগা আছিল কিন্তু এই জন্মত যে তেওঁ ঈশ্বৰক পূজা অৰ্চনা নকৰিলে সেই কাৰণে কেৱল কেইটামানহে মাত্ৰ টকা পালে জীৱন গঢ়াৰ ভক্তি প্ৰেমৰ ৰসকণ কিন্তু নাপালে গতিকে আমি সমস্তজনেও এই যিটো মুক্তি এই মুক্তিটো পৰিহাৰ কৰি একান্তভাৱে সুদৃঢ় বিশ্বাসে ভগৱন্ত প্ৰভুৰ শ্ৰী চৰণত ভকতি কৰিলেহে এই অপাৰ সংসাৰ সমুদ্ৰখন পাৰ হৈ যাব পাৰিম নহলে কিন্তু নোৱাৰিম এদিন ভগৱন্ত প্ৰভুৱে দেৱৰ্ষি নাৰদক তেওঁৰ ওচৰৰ পৰা যাবৰ বাবে বাৰে বাৰে আহ্বান জনাই আছে এ ৰাম ৰাম বাৰে বাৰে নাৰদক পথান্ত